নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আজি মই এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক লৈ যাম সত্ৰ নগৰী মাজুলীলৈ। যোৱা 19 তাৰিখে অসম প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে। এইবাৰ মাজুলী সত্ৰ নগৰীত, আৰু সেই সৌভাগ্যক্ৰমে আমি জিলা মহিলা সমিতিৰ ফালৰ পৰা যাবলৈ পাইছিলোঁ। আৰু 18 তাৰিখে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি এয়া বাইদেউসকলৰ লগত, আমাৰ লগত আছে মণিকা শইকীয়া বাইদেউ, আমাৰ জিলা মহিলা সমিতিৰ প্ৰেচিডেণ্ট বাইদেউ, মনু বাইদেউ, জিলা মহিলা সমিতিৰ ছেক্ৰেটৰী বাইদেউ, ৰোমা বাইদেউ, যুটীয়া সম্পাদিকা বাইদেউ, পিকু বাইদেউ, লক্ষী ৰাণী গগৈ, অপৰাজিতা গগৈ, বিদ্যা পাটেৰী আৰু মই। আমি প্ৰথমতে গৈ সৌভাগ্যক্ৰমে আমি গ'লোঁ বাসুদেৱ থান। ভাগ্যক্ৰমে বাসুদেৱ থানতো আমি সোমাই আমি বাসুদেৱ থান দৰ্শন কৰিলোঁ। আগতেও গৈছোঁ, কিন্তু এইবাৰ অতি নিৰিবিলি এটি পৰিৱেশত আমি বাসুদেৱক দৰ্শন কৰিবলৈ পালোঁ। বহুত ভাল লাগিলে। এয়া ভিডিঅ' কৰিছে মোৰ লগত যোৱা ভাইটি মৃগাংকই। বৰ সুন্দৰকৈ সেই ভিডিঅ'টি প্ৰস্তুত কৰিছে। এই ভিডিঅ'ৰ যোগেদি মৃগাংকলৈ ধন্যবাদ জনালোঁ। এয়া বাসুদেৱ থানৰ বন্তি প্ৰজ্বলন কৰা জেগা। তাৰপিছতে এয়া এইফালে যায় বাসুদেৱ মহাপ্ৰভুক দৰ্শনৰ জেগালৈ যায়। তেখেতক ভিডিঅ' কৰাৰ কোনো পাৰ্মিশ্যন নাই কাৰণে ভিডিঅ' কৰা নহ'লে আপোনালোকক বাসুদেৱ থানৰ এটা ছাইড দেখুৱালোঁ। তাৰপিছতে আমি আহি পালোঁ কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰত আমাক ইমান সুন্দৰভাৱে আপ্যায়ন কৰিলে, সেয়া নক'লে ভুল হ'ব। আৰু জীৱনত এনেকুৱা আপ্যায়ন সঁচাকৈয়ে ক'বলৈ গ'লে মাজুলীতে পোৱা যায়। আমি কেইগৰাকীয়ে কমলাবাৰী সত্ৰৰ চৌদিশে 4 হাতী দৰ্শন কৰিলোঁ। তাৰপিছতে আমাক তেখেতসকলে ইমান সুন্দৰকৈ চাহ জলপানেৰে আপ্যায়ন কৰিলে প্ৰথমতে। তাৰপিছতে আমি সন্ধ্যাৰ পাছত আমি গ'লোঁ দক্ষিণপাট সত্ৰলৈ। ৰাতি হ'ল, তথাপিতো আমি ইচ্ছা কৰিলোঁ, আহিলোঁ যেতিয়া আমি সত্ৰকেইজনা দৰ্শন কৰি যাওঁ। কিন্তু বাকী সত্ৰলৈ আমি যাব নোৱাৰিলোঁ। কিন্তু দক্ষিণপাট সত্ৰত আমি ৰাতি গৈ দৰ্শন দিলোঁ। যদিও মূল মণিকূট ভাগ তেতিয়া বন্ধ আছিলে, যদিও আমি সেৱা কৰি আহিলোঁ। আপোনালোকক অলপকৈ সত্ৰৰ চাৰিওদিশ দেখাবলৈ মই চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে মাৰ্জনা কৰিব। মোৰ সহপাঠীসকলো দক্ষিণপাট সত্ৰত গৈ আমি দৰ্শন কৰিলোঁ। আৰু চাৰিওকাষৰ আপোনালোকক দৃশ্য দেখে। দুইজন ভাইটিয়ে আমাক সহায় কৰিলে, প্ৰতি মুহূৰ্ততে আমাক সহায় কৰি আমাৰ লগত গৈছে। আৰু আমি মণিকূট ভাগলৈ আমাক এজন কমলাবাৰী সত্ৰৰ ভকতে আমাক লৈ গৈছে। তেখেতে গাইড দি আমাক লৈ গৈছে। হ'লেও আমি মণিকূট ভাগত আঁতৰ পৰাই সেৱা কৰিলোঁ, যিহেতু ৰাতি মণিকূট ভাগ বন্ধ হৈ গ'ল। আঁতৰ পৰাই আমি সেৱা জনাই পুনৰ আপোনালোকক সত্ৰৰ বহা বুলি কয়, বহা চাৰিওকাষে বহা থাকে, পূব পশ্চিম উত্তৰ দক্ষিণত বহা থাকে, য'ত ভকতসকল থাকে। আৰু মাজত অধিকাৰ থাকে, মানে সত্ৰাধিকাৰ থাকে। আমি মণিকূট ভাগিত সেৱা কৰি গৈ অধিকাৰক সেৱা কৰিবলৈ গৈছোঁ। বহুত সুন্দৰ পৰিৱেশ, বহুত ভাল লগা পৰিৱেশ। আৰু আপোনালোক কোনোবা যদি
সত্ৰ দৰ্শন কৰিছে নিশ্চয় অনুভৱ কৰিব পাৰিছে। সঁচাকৈয়ে নিৰিবিলি পৰিৱেশ আৰু সুন্দৰভাৱে পৰিচালনা কৰি ৰাখিছে ভকতসকলে। এয়া আমি দক্ষিণপাট সত্ৰৰ অধিকাৰক সেৱা জনালোঁ। আৰু ভিতৰৰ দৃশ্যাংশ মই ভিডিঅ' কৰিবলৈ অলপ ভয় খালোঁ, কাৰণ অনুমতি নল'লে ভিতৰত ভিডিঅ' কৰিব পৰা নাযায়, গতিকে মই সিমানেই কৰিলোঁ। তাৰপিছতে আমাক নিমন্ত্ৰণ কৰি নিলে ভকতসকল য'ত থাকে কৈছোৱেই বহা বুলি। ভকতসকলে আমাক ইমান সুন্দৰভাৱে আপ্যায়ন কৰিলে, আমাক লুচি আৰু চাহ বনাই খোৱালে। সঁচাকৈয়ে ক'বলৈ গ'লে মাইকী মানুহেও আমিও ইমান অজানিতে অহা আলহীক ইমান সুন্দৰকৈ আপ্যায়ন কৰিব নোৱাৰোঁ। গতিকে তেখেতসকলৰ কাৰণে এয়া সম্ভৱ। ভকতসকলৰ কাৰণে একেবাৰে 3 বছৰীয়া শিশুৰ পৰা বৃদ্ধ 100 বছৰীয়া ভকতলৈকে ইয়াত দেখা পালোঁ। তাৰপিছতে আমি ঘূৰি আহি কমলাবাৰী সত্ৰৰ এয়া ভকতসকলে আমাৰ কাৰণে বনাই থোৱা ভাত খালোঁ। এয়া ভকতসকলে বনাই আমাক সুন্দৰভাৱে আপ্যায়ন কৰিলে, বহুত ভাল লাগিলে। 19 তাৰিখৰ পুৱা হ'ল। আমি প্ৰথমতে গা পা ধুই কমলাবাৰী সত্ৰৰ মণিকূট ভাগত আমি সেৱা কৰিবলৈ আগবাঢ়িলোঁ। এয়া আমি সকলোৱে সেৱা জনালোঁ আৰু আপোনালোকক অলপকৈ দৃশ্য মই দেখাইছোঁ। এয়া কমলাবাৰী সত্ৰৰ মূল নামঘৰ ভাগ, যি ভাগত মণিকূট স্থাপন হৈ আছে, আৰু চাৰিওকাষে আছে ক'লোৱেই মই 4 হাতী, পূব পশ্চিম উত্তৰ দক্ষিণ, আৰু মাজতে থাকে অধিকাৰ। চাওক কি সুন্দৰ, ইমান চাফ চিকুণ, ইমান সুন্দৰকৈ ভকতসকলে ৰাখিছে। তেখেতলোকলৈ শত সহস্ৰ কোটি প্ৰণাম জনাইছোঁ। সঁচাকৈয়ে ক'বলৈ গ'লে সত্ৰ মহানগৰীত যিটো আধ্যাত্মিকতা বিচাৰি পোৱা যায়, ক'তো পাবলৈ নাই। আৰু বহুত নিয়ম নীতিত তেখেতলোক থাকে। আমি সঁচাকৈয়ে বহুত ভাল লাগিলে, বহুত উপভোগ কৰিলোঁ। আৰু আমি 4 হাতী দৰ্শন কৰিলোঁ, আৰু দৰ্শন কৰোঁতে অলপ ভিডিঅ' কৰিছিলোঁ, অলপ আপোনালোকক দেখালোঁ। যদি কিবা ভুল ভ্ৰান্তি ৰৈ যায় মাৰ্জনা কৰে যেন। তাৰপিছতে আমাৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হ'ব লগা হ'ল। আমাক ব্ৰেকফাষ্টৰ কাৰণে মাতি আছে, আৰু অসমৰ বিভিন্ন জেগাৰ পৰা সদস্যসকল আহি পালে। এয়া গুৱাহাটীৰ পৰা আহিছে প্ৰেচিডেণ্ট ছেক্ৰেটৰী আৰু সভ্যাসকল। এয়া ব্ৰেকফাষ্ট আৰম্ভ কৰিছে। তাৰপিছতে পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰিছে। এয়া মাজুলী জিলা মহিলা সমিতিৰ এগৰাকী সভ্যাই আমাৰ সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী মহোদয়াক পতাকা উত্তোলনৰ বাবে আগবঢ়াই নিছে, আৰু পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হ'ল। এয়া মণিকা শইকীয়া বাইদেউ, নামেই যাৰ পৰিচয়, শিৱসাগৰৰ গৌৰৱ। আৰু তাৰপিছত চিনাকি পৰ্ব আৰম্ভ হ'ল। আমাৰ শিৱসাগৰ মহিলা সমিতিৰ আমি 8গৰাকী কৈছোঁৱে আপোনালোকক। তাৰপিছতে অসমৰ বিভিন্ন জেগাৰ পৰা অহা, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা মহিলাসকলৰ চিনাকি পৰ্ব আৰম্ভ হয়। সঁচাকৈয়ে ক'বলৈ গ'লে পাহাৰ ভৈয়ামৰ এটি সমন্বয় ক্ষেত্ৰ হৈ উঠিছে। বহুত ভাল লাগিলে। আচলতে প্ৰাদেশিক মহিলা সমিতি হৈছে অসম প্ৰাদেশিক মহিলা সমিতি অসমত এটা গৌৰৱৰ অনুষ্ঠান। অসম প্ৰাদেশিক মহিলা সমিতিয়ে কণ্ট্ৰল কৰি ৰাখে প্ৰতিখন জিলাৰ মহিলা সমিতিসমূহক, আৰু বিভিন্ন কাৰ্যসূচী আমি কিদৰে পালন কৰিম তাৰ পৰাই কণ্ট্ৰল কৰি
জনোৱা হয় আৰু এয়া হৈছে কাৰ্যনিৰ্বাহক সভা বহিছে আৰু ইয়াৰ আগতেই হৈছিলে গুৱাহাটীত। মই এটা ভিডিঅ' আপোনালোকক দিছোঁ, আগতেই মই এটা ভিডিঅ' দিয়া হৈছিলে, আপোনালোকে নিশ্চয় চাইছে। এয়া আমাৰ শিৱসাগৰ জিলা মহিলা সমিতিৰ বিভিন্ন দায়িত্বত থকা সকলোকে তেখেতলোকে ইমান সুন্দৰকৈ আমাক সম্ভাষণ জনালে। তেখেতলোকলৈ আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আপোনালোকক ভিডিঅ'টো অলপকৈ দেখুৱালোঁ, কাৰণ প্ৰতিটো মুহূৰ্ত যদি দেখুৱাবলৈ হয় ভিডিঅ'টো চাই আপোনালোকে আমনি পাব, গতিকে মই কাটি অলপকৈ দেখুৱাইছোঁ। ভাল লাগিলে আপোনালোকে মোক কমেণ্টত জনাব। এয়া চাওক, আমাৰ একচুৱেলি মই অকল শিৱসাগৰ জিলা মহিলা সমিতিক তেখেতলোকে সম্ভাষণ জনোৱা দৃশ্যটো অকণমান দীঘলীয়াকৈ দেখুৱাইছোঁ। বাকী দেখুৱাবলৈ হ'লে কৈছোঁৱেই, ভিডিঅ'টো বহুত ডাঙৰ হ'ব। তাৰপিছতে এয়া বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈ আমাৰ শেষ মুহূৰ্তত উপনীত হ'ল। মাজত বহুত হৈছে, মই সেইখিনি আপোনালোকক দেখুৱাই আমনি কৰা নাই। তাৰপিছতে এইখিনি আমাৰ 19 তাৰিখৰ কাৰ্যসূচী। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে নিশ্চয় কমেণ্টত মোক জনাব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে মাৰ্জনা কৰিব বুলি আশা ৰাখিলোঁ। এয়া পুনৰ আমি সত্ৰত সেৱা জনাই, মহাপ্ৰভুৰ চৰণত সেৱা জনাই আমি ঘৰা-ঘৰি উভতি আহিছোঁ। আৰু বহুত ভাল লাগিলে, পুনৰবাৰ লগ পাম। এনেকুৱা মুহূৰ্ত আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰি যাম। আৰু আমি এয়া নিজৰ ঘৰা-ঘৰি আমি উভতি আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু বেয়া লাগিলেও কমেণ্ট কৰিব, ভাল লাগিব মোৰ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।